ভিজিলেন্সৰ এটা 14 দিনৰ দলে যি অভিযান চলাইছিল অভিযানৰ পিছত বৰ্তমান সেইগৰাকী নৱজৰী ডেকাক বৰ্তমান লৈ যোৱা হৈছে তেওঁলোকে হয়তো বিভিন্ন যিসমূহ আচলতে কাম আছে তেওঁলোকক হয়তো সোধা পোছা অব্যাহত ৰাখিব কিন্তু আমি দেখুৱাইছো এয়া চিএফ ভিজিলেন্সৰ তথা যিসকল আচলতে এণ্টি কৰাপশ্যনৰ লোকসকল আছে সেই এণ্টি কৰাপশ্যনৰ লোকসকলে ইতিমধ্যে লৈ গৈছে আমি দেখুৱাইছো আচলতে প্ৰায় 10,000 টকাৰ যি উৎকোচ আচলতে বিচাৰিছিল আৰু 10,000 টকাৰ শেষত আচলতে প্ৰায় 5,000 টকা দিবলৈ মান্তি হৈছিল যিগৰাকী চিকিৎসকে সেই চিকিৎসকগৰাকীক আচলতে তাৰপিছতে সেই তেওঁ অভিযোগ উত্থাপন কৰিছিল যে চিএম ভিজিলেন্স আৰু যি এণ্টি কৰাপশ্যনৰ অভিযোগ উত্থাপন কৰিছিল তাৰপিছতে আচলতে চিএম ভিজিলেন্সৰ এণ্টি কৰাপশ্যনৰ যি দল আছিল সেই দলটোৱে বৰ্তমান যি স্বাস্থ্য সেৱা সঞ্চালকালয় আছে সঞ্চালকালয়ত তেওঁলোকে অভিযান চলাইছিল প্ৰায় 8 ঘণ্টা অভিযানৰ পিছত বৰ্তমান সময়ত লৈ যোৱা হৈছে হয়তো সোধা পোছা অব্যাহত ৰাখিব হয়তো তেওঁলোকক আচলতে এই যি চিএম ভিজিলেন্স আৰু যি এই আচলতে এণ্টি কৰাপশ্যনৰ হয়তো তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিব পুৱা পৰ্যন্ত হয়তো নিশা পৰ্যন্ত আচলতে তেওঁক সোধা পোছা অব্যাহত ৰাখিব গোটেই যি বিষয়টো আছিলে উৎকোচৰ যি বিষয়টো আছিলে সেই বিষয়টোক লৈ আচলতে জেৰা অব্যাহত ৰাখিব উৰে নিশা আচলতে হয়তো জেৰা অব্যাহত ৰাখিব কিন্তু ইতিমধ্যে কৈছে যে চিকিৎসকগৰাকীৰ পৰা প্ৰায় 20,000 টকা প্ৰথমে উৎকোচ বিচাৰিছিল কিন্তু সেই 20,000 টকা দিবলৈ অমান্তি হৈছিল এগৰাকী চিকিৎসকৰ তাৰপিছতে আচলতে এইগৰাকী চিকিৎসকৰ পৰা 10,000 টকা বিচাৰিছিল কিন্তু 10,000 টকা দিবলৈ মান্তি হোৱা নাছিল শেষতে প্ৰায় 5,000 টকা দি হাতেলতে ধৰা পৰিছিল এগৰাকী যি বিষয়া আছিল স্বাস্থ্য সেৱা সঞ্চালকৰ যি বিষয়া আছিল নৱজ্যোতি ডেকা সেই নৱজ্যোতি ডেকা হাতেলতে ধৰা পৰিছিল বৰ্তমান সময়ত আচলতে চিএম ভিজিলেন্স আৰু যি এণ্টি কৰাপশ্যনৰ লোকসকল আছিল এণ্টি কৰাপশ্যনৰ লোকসকলে আচলতে এই যি কাৰ্যালয় আছিল এই কাৰ্যালয়টোতে প্ৰায় 8 ঘণ্টা পৰ্যন্ত আচলতে তেওঁলোকে অভিযান চলাইছিল অভিযানৰ পাছত আচলতে বৰ্তমান সময়তে নৱজ্যোতি ডেকাক লৈ যোৱা হৈছে হয়তো উৰে নিশা তেওঁক সোধা পোছা অব্যাহত ৰাখিব গোটেই বিষয়টোৰ ওপৰত তেওঁলোকে জেৰা অব্যাহত ৰাখিব পৰৱৰ্তী সময়তে কেনেকুৱা ধৰণৰ সিদ্ধান্ত হয় বা গোটেই বিষয়টোৰ যি আচলতে বিতং তথ্য পৰৱৰ্তী সময়ত দিবলৈ যত্ন কৰিবি আজি যিসকল আচলতে বিষয়াসকল আছে বিষয়াসকল ইতিমধ্যে ওলাই গৈছে আৰু নৱজ্যোতি ডেকাক ইতিমধ্যে এই স্থানৰ পৰা লৈ যোৱা হৈছে